দিৱালী ওচৰ চাপি আহিছিল আৰু মোৰ ঘৰত অলপো ৰেচন পাতি নাছিল। মই এগৰাকী বিধৱা আছিলোঁ আৰু মোৰ ল'ৰা ছোৱালীবোৰে কি খাব তাক লৈ মই বৰ চিন্তিত হৈ পৰিছিলোঁ। মোৰ 4টা সন্তান তেতিয়াও বহুত সৰু হৈ আছিল। ডাঙৰ দাদাৰ পৰা সহায় বিচাৰি মই এতিয়া দাদাৰ ঘৰলৈ গৈছিলোঁ। কিন্তু মোক দেখি বৌৱে বৰ অপমানজনক কথা ক'লে। তেওঁ তেতিয়া ক'লে যে তেওঁলোকে অনাথ সন্তানৰ বাবে দায়িত্ব লোৱা নাই আৰু মোক দুৱাৰ মুখৰ পৰা খেদি পঠিয়াই দিলে। যদিও মোৰ দাদা বহুত ধনী আছিল, কিন্তু সেইটো সময়ত মই কান্দি কান্দি খালী হাতেৰে ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। মোৰ সৰু 3 বছৰীয়া ছোৱালীজনীয়ে কৈছিল যে মা ভাত কেতিয়া বনাবা, মোৰ বহুত ভোক লাগিছে। সৰু ছোৱালীজনীৰ কথাই এতিয়া মোক সম্পূৰ্ণৰূপে উদ্বিগ্ন কৰি পেলাইছিল। ঘৰত চাউলো নাছিল আৰু আন খাদ্যও নাছিল। ৰেচনৰ পৰা যিখিনি চাউল পাওঁ মাহটো একেবাৰে নুজুৰেই। ল'ৰা ছোৱালীকেইটাক এতিয়া পানী খাবলৈ দিয়াৰ পিছত মই সিহঁতক সান্তনা দি আছিলোঁ যে মই তোমালোকক ৰাতি ভাত দিম। ইতিমধ্যে ৰাতি 9 বাজি গৈছিল আৰু ল'ৰা ছোৱালীবোৰে ভোকত কান্দিবলৈ ধৰিছিল। এইবিলাক দেখাৰ পিছত মোৰ হৃদয়খন বহুত বিষাবলৈ ধৰিছিল। মোৰ সন্তানবিলাকে ভোকত থকাটো মই কেতিয়াও বিচৰা নাছিলোঁ, কিন্তু মোৰ হাতত আন কোনো বিকল্পই নাছিল। ধীৰাজ দাদাৰ ঘৰলৈ বহুবাৰ সাহসেৰে যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই এতিয়া সাহস গোটাব পৰা নাছিলোঁ। বিধৱা হোৱাৰ পৰা মই 1 পইচাৰ বাবে কান্দিবলগীয়া হৈছিল আৰু মোৰ শাহুমাই মোৰ 4টা সন্তানৰ সৈতে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। মোৰ দাদাই কেতিয়াও ভনীয়েকজনী যে জীয়াই আছে নে নাই বুলিও সুধিবলৈ বিচৰা নাছিল। কথাবিলাক ভাবি ভাবি এতিয়া চকুৰ পৰা নিজে নিজে চকুলো বৈ আহিছিল। অৱশেষত সৰু ছোৱালীজনীক সাৱটি ধৰি অসহায় হৈ ঘৰৰ পৰা ওলাই আহিলোঁ। চুবুৰীৰ মালতী খুৰীৰ দুৱাৰত টুকৰ মাৰিলোঁ। মালতী খুৰীয়ে দুৱাৰখন খুলি দিলে। মোক দেখি তেওঁ ভ্ৰু কুচাই উঠিল। তেওঁ তেতিয়া ক'লে, কি হৈছে? মই ক'লোঁ, আণ্টি খাবলৈ কিবা এটা আছে যদি দিয়কচোন, সুদা ভাত হ'লেও হ'ব। মই মোৰ ল'ৰা ছোৱালীকেইটাক পানী ঢালি খুৱাই দিম। ৰাতিপুৱাৰ পৰা সিহঁতক মই একোৱেই খাবলৈ দিবলৈ পৰা নাই। ভগৱানৰ স্বাৰ্থত আমাৰ অৱস্থাটোক অলপ দয়া কৰক। হয়তো তাইৰ হৃদয়ত কিছু দয়া উপজিছিল। তাই মোক তেতিয়া 2টা শুকান ৰুটি দি ক'লে যে এইটো লোৱা, এইটোৱে আছিল। আকৌ দ্বিতীয়বাৰ দুৱাৰত কেতিয়াও টুকৰ নিদিবা। তুমি এগৰাকী সুস্থ মহিলা, কাম কৰি খাব নোৱাৰা নেকি? তোমাৰ ভিক্ষা খুজিবলৈ লাজ লগা নাই? চকু পানী মচি মচি এতিয়া ঘৰলৈ বুলি উভতি আহিলোঁ। হাতত থকা ৰুটি 2খন দেখি ল'ৰা ছোৱালীবোৰৰ মুখত সুখৰ এটা ঢৌ দেখা গৈছিল। ৰুটিকেইটা বহুত কঠিন হৈ পৰিছিল। চকুলি মচি মচি পানীত তিয়াই তিয়াই ল'ৰা ছোৱালীকেইটাক যেনে তেনে খুৱাই দিলোঁ। সিহঁতে এতিয়া সেই ৰুটিবিলাক চুবাই চুবাই ভাগৰি পৰিছিল আৰু পানীৰে সৈতে গিলি আছিল। আৰু এতিয়া মোৰ হৃদয়খনে ভিতৰি ভিতৰি কান্দি আছিল। দৰিদ্ৰতা যে ইমান অদ্ভুত, আৰু এই দৰিদ্ৰতাত যদি কোনেও বিধৱা আৰু অসহায় সহায় নকৰে, তেন্তে এনে ভাইৰ কি কাম? এইবিলাক কথা এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ। এইবিলাক কথা ভাবি মোৰ হৃদয়ত এক যন্ত্ৰণাৰ অনুভৱ হ'ল। মোৰ ল'ৰা ছোৱালীবোৰ পেটটো অলপ তৃপ্ত কৰিব পৰাকৈ মাত্ৰ যথেষ্ট নাছিল। 4টা ল'ৰা ছোৱালী আছিল আৰু প্ৰত্যেকে আধা ৰুটিহে খাবলৈ পাইছিল। তাৰ পাছত সকলোৱে পানী খাই মজিয়াতে মেলি দিয়া চাদৰ এখনতে শুই পৰিল আৰু সেইটো সময়তো টোপনিতে সিহঁতে নিজৰ পেটটো মোহাৰি আছিল। হয়তো সিহঁতৰ এতিয়াও চাগে ভোক লাগি আছিল, কিন্তু সিহঁতক খুৱাবলৈ এতিয়া মোৰ একোৱেই নাছিল। মই সিহঁতৰ অৱস্থাটো দেখি বহুত কান্দিবলৈ ধৰিছিলোঁ। মানুহৰ সন্মুখত ভিক্ষা কৰি ধন সংগ্ৰহ কৰি কান্দি থকা মানুহবোৰৰ মাজৰ মই নাছিলোঁ। মোৰ বিবেকে এই কথা অনুমতি দিয়া নাছিল। মানুহৰ ঘৰত মই কাম কৰিছিলোঁ, কঠোৰ পৰিশ্ৰমৰ বাবে যে আঁতৰি আহিছিলোঁ এনে নাছিল। ল'ৰা ছোৱালীৰ বাবে খাদ্য ৰান্ধি দুৱাৰত তলা মাৰি আগতে আনৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। কিন্তু ডাঙৰ মানুহৰ ঘৰবিলাকৰ নীতি নিয়ম অতি কঠোৰ আছিল। ধনী মানুহৰ বাবে বেলেগ কিবা এটা আৰু দুখীয়াৰ বাবে বেলেগ কিবা এটা। এইবিলাক কথা এতিয়াহে মই গম পাবলৈ ধৰিছোঁ। আগতে মই ঋতু বাইদেউৰ ঘৰত কাম কৰিছিলোঁ। তাইও মোৰ দৰে সৰু আৰু 2টা সন্তানৰ মাতৃ আছিল। তাইৰ স্বামীও মোৰ স্বামীৰ বয়সৰে আছিল। মোৰ স্বামী আছিল এজন চকীদাৰ। তেওঁৰ মালিকৰ ঘৰ পহৰা দি থকা অৱস্থাতে চোৰে হত্যা কৰিছিল। কিন্তু সেই মালিকে আমাক সান্তনা দিয়াৰ বাহিৰে আৰু একোৱেই নিদিলে। এতিয়া ঋতু বাইদেউৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তাইৰ স্বামীৰ মোৰ ওপৰত এতিয়া বেয়া চকু আছিল। এবাৰ মই কামলৈ গ'লোঁ। ঋতু বাইদেউ সেইটো সময়ত ঘৰত নাছিল। মই ক'লোঁ, ছাৰ, মোৰ হাতখন এৰি দিয়ক। মই সেই ধৰণৰ মহিলা নহয়। মই কঠোৰ পৰিশ্ৰম কৰি ল'ৰা ছোৱালীকেইটাক কোনোমতেহে খুৱাওঁ। তেওঁ ক'লে, তুমি তোমাৰ কষ্টৰ পৰা কি পোৱা? গোটেই দিনটো বাচন বৰ্তন কাপোৰ ধোৱা, ঘৰ চাফা কৰি মাত্ৰ মাহত 5 বা 6 হাজাৰ টকাহে পোৱা। সেইটোৱে তোমাক কেনেকৈ আঁতিব? মাত্ৰ মোৰ লগত কেইঘণ্টামান সময় কটোৱা, মই তোমাক 20 হাজাৰ টকা দিম। মই ক'লোঁ, ছাৰ, মোৰ হাতখন আপুনি এতিয়া এৰি দিয়ক। মই তেওঁক ক'লোঁ যে মোৰ ল'ৰা ছোৱালীকেইটাক মই কঠোৰ পৰিশ্ৰম কৰি খুৱাওঁ। মই এতিয়া 3খন ঘৰত কাম কৰোঁ।
প্ৰতিগৰাকী মহিলাই জীৱনত দেহ বিক্ৰী নকৰে ছাৰ। মই জোৰকৈ সেই মানুহজনৰ পৰা হাতখন আঁতৰাবলৈ চেষ্টা কৰিলোঁ। তেওঁ ক'লে, আজি মই তোমাক এৰি নিদিওঁ। তোমাৰ ইচ্ছাই হওক বা নহওক, এইটো মোৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। তোমাক দেখাৰ পৰাই মোৰ মনটো একেবাৰে পাগল হ'বলৈ ধৰিছে। এইদৰে কৈ সি জোৰকৈ মোক কোঠালৈ লৈ গ'ল। মই তেতিয়া জোৰেৰে চিঞৰিবলৈ ধৰিছিলোঁ। সি মোক ক'লে যে যদি চিঞৰা গলত টেপি মাৰি পেলাম। সি মোক ৰুমত ঠেলা মাৰি দি দুৱাৰখন বন্ধ কৰি দিছিল। সি কিবা এটা বেয়া কাম কৰাৰ আগতেই টেবুলত এটা ফুলদানি আছিল। মই তুলি লৈ তাৰ মূৰত জোৰেৰে আঘাত কৰিলোঁ। লগে লগে তাক পিছলৈ ঠেলি দি দুৱাৰখন খুলি মই ওলাই আহিলোঁ। এতিয়া সি মোৰ পিছে পিছে অহাৰ আগতেই মূল দুৱাৰখন খুলি মোৰ ঘৰলৈ দৌৰি আহিলোঁ। ঘৰ পোৱাৰ পিছত মই এতিয়া বহুত কান্দিবলৈ ধৰিছিলোঁ। মোৰ মৃত স্বামী ৰজতক বৰকৈ এতিয়া মই মিছ কৰিছিলোঁ। তেওঁ জীয়াই থকাৰ সময়ত কোনেও মোৰ ফালে আঙুলি টোৱাবলৈ চেষ্টা কৰা নাছিল। কিন্তু তেওঁ যোৱাৰ পিছৰে পৰা চুবুৰীৰ মানুহে মোৰ ফালে বেয়া উদ্দেশ্যৰে সদায় চাবলৈ আৰম্ভ কৰিছিল। এতিয়া মোৰ মনলৈ এটা কথাই চিন্তা আহিছিল যে মই চিলাইও জনা নাছিলোঁ আৰু মই ইমান শিক্ষিতও নাছিলোঁ। কাৰণ মোৰ দাদাই মোক পঢ়িবলৈ নিদিলে। তেওঁ কৈছিল, তুমি পঢ়ি শুনি কি কৰিবা? তেওঁ তেতিয়া কৈছিল, মই পঢ়িলে লাভ হ'ব, তুমি বিয়া পাতিলে মই তোমাৰ লগত বহুত যৌতুক দিবলৈ পাৰিম। কিন্তু তেনেকুৱা অৱশেষত একোৱেই নহ'লগৈ। ধীৰাজ দাদাই বহুত পঢ়া শুনা কৰিলে আৰু এটা ডাঙৰ কোম্পানীত তেওঁ চাকৰি লৈছিল। দাদাই বিয়া পাতিছিল এগৰাকী ধনী ঘৰৰ ছোৱালী। মোৰ মা দেউতা ইতিমধ্যে জীয়াই থকা নাছিল। মই ধীৰাজ দাদাৰ লগত অকলে থাকিবলৈ লৈছিলোঁ। নবৌ অহাৰ পৰা তেওঁ মোক এতিয়া ঘৃণাৰ চকুৰে চাবলৈ আৰম্ভ কৰিছিল। তেওঁ তেতিয়া কৈছিল, এইটো পঢ়া শুনা একোৱেই নাই, কোনে তাইক বিয়া কৰাব? কোনো ভাল পৰিয়ালে তাইক কেতিয়াও বিয়া নকৰে। ধীৰাজ দাদাও এতিয়া ঘৈণীয়েকৰ কথাৰ পিছত সলনি হ'বলৈ ধৰিলে। তেওঁলোকে এতিয়া মোক এজন চকীদাৰৰ লগত বিয়া কৰাই দিলে। ময়ো তেওঁৰ লগতে সুখৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ভাগ্যই মোৰ বাবে আন কিবা এটাহে লিখি ৰাখিছিল। 4টা সন্তানৰ মাতৃ হৈ পৰিছিলোঁ মই। মোৰ সৰু ছোৱালীজনীৰ বয়স মাত্ৰ 2 বছৰ আছিল যেতিয়া ৰজতে মোক এই পৃথিৱীখনৰ পৰা এৰি গুচি গৈছিল। শেষ ৰীতি নীতি কৰি দাদাই শ্মশানৰ পৰা পোনে পোনে ঘৰলৈ গুচি গ'ল। বৌয়ে মোক সান্তনা দিবলৈও নাহিল। তেওঁ মোৰ ঘৰলৈ নাহিল, অনুশোচনাও প্ৰকাশ কৰা নাছিল। মই বুজি পাইছিলোঁ যে মোৰ দাদাই মোক কেতিয়াও সহায় নকৰে জীৱনত। এইবিলাক কথা ভাবি এতিয়া মই কঠোৰ পৰিশ্ৰম কৰা উচিত বুলি কৰিবলৈ ধৰিছিলোঁ। কিন্তু মোৰ সন্মান ৰক্ষা কৰাটো কঠিন হৈ পৰিছিল। গতিকে মই এতিয়া সেই চাকৰিটো এৰি দিলোঁ। কিন্তু এতিয়া মই বুজিব পৰা নাছিলোঁ যে ঘৰৰ খৰচ মই কেনেকৈ উলিয়াম। ইফালে ভোগালী বিহু আহি আছিল। ভোগালী বিহুৰ আগে আগে মোৰ জীৱনটো একেবাৰে নৰক সদৃশ হৈ পৰিছিল। মোৰ ল'ৰা ছোৱালীবোৰে ভোকত কান্দি আছিল। এতিয়া মই ভাবি আছিলোঁ, কোনোবাই যদি দান কৰে তেন্তে মই মোৰ সন্তানক খুৱাবলৈ পাৰিম। কিন্তু আমাৰ দৰে আত্মসন্মানী মানুহৰ কথা সুধিবলৈ কোনোৱেই নাই। আমি আমাৰ আত্মসন্মানৰ বাবে মৰিব পাৰোঁ, কিন্তু আমি কাৰোৰে সন্মুখত ভিক্ষা কৰিবলৈ নোৱাৰোঁ। বৰ কষ্টৰে মোৰ ল'ৰা ছোৱালীৰ ভোক দেখি মই প্ৰথমবাৰৰ বাবে চুবুৰীয়া খুৰীৰ পৰা বাঁহী ৰুটি আনিছিলোঁ। নহ'লে আগতে তেনে কাম মই কেতিয়াও কৰা নাছিলোঁ। কেতিয়াবা কেতিয়াবা কাৰোবাৰ বাচন ধুইছিলোঁ, কেতিয়াবা কেতিয়াবা সৰু কামবিলাক কৰিছিলোঁ। এতিয়া মই মোৰ চুবুৰীয়া নাইৰাক ক'লোঁ, যদি দিৱালীৰ আগতে কাৰোবাৰ ঘৰৰ মকৰা জাল বা ঘৰ চফা কৰাৰ প্ৰয়োজন আছে তেন্তে মোক ক'বা, মই কৰি দিম। তাই তেতিয়া ক'লে, তোমাক আৰু ইয়াত কোনেও কাম নিদিয়ে। তুমি ঋতু দিদিৰ ঘৰৰ পৰা চুৰি কৰাৰ কি প্ৰয়োজন আছিল? এতিয়া মই তাইক কেনেকৈ কওঁ যে মই কোনো চুৰি কৰা নাছিলোঁ? তাইৰ স্বামীয়েহে মোক ধৰ্ষণ কৰিবলৈ বিচাৰিছিল। কিন্তু যদিও মই মোৰ কথাটো কওঁ তেনেহ'লে মোকনো কোনে বিশ্বাস কৰিব? এই কথা কোৱা হ'লে সকলোৱে মোক চৰিত্ৰহীনা নাৰী বুলিহে ক'লেহেঁতেন। আমাৰ সমাজত দুখীয়েই হওক বা নহওক, কেৱল মহিলাগৰাকীকহে অভিযুক্ত কৰা হয়। মোক এতিয়া কোনেও বিশ্বাস কৰা নাছিল। মই কৈছিলোঁ যে মই চুৰি কৰা নাই। তাই ভুল বুজিছে। এতিয়া তাইৰ সন্দেহ মই কেনেকৈ নিৰাময় কৰিবলৈ পাৰিম? তাই ক'বলৈ ধৰিলে যে ইয়াত এজনী মেডাম আছে, মাত্ৰ কেইদিনমানৰহে কাম কৰিবলৈ লাগিব। তেওঁৰ কাম কৰা বাইজনী কেইদিনমানৰ কাৰণে ছুটীত গৈছে। মই ক'লোঁ, ঠিক আছে, মই কামটো কৰিম। মই এতিয়া বাইদেউৰ ঘৰলৈ গ'লোঁ। তেওঁ মোক কামত ৰাখিলে। তেওঁ মোৰ দ্বাৰা ঘৰৰ দেৱালবিলাকো চাফা কৰিবলৈ ধৰিছিল। এনেকৈ 5 দিনতে সম্পূৰ্ণ গোটেই ঘৰখন মই চাফা কৰি দিলোঁ। তেওঁ মোক মাত্ৰ 500 টকীয়া এখন নোট দিলে। মই তেতিয়া ক'লোঁ, বাইদেউ মোক মাত্ৰ 500 টকা দিছে আপুনি। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, তুমি আৰু কি বিচাৰা? মই তোমাক কি মোৰ গোটেই জীৱনটো দিব লাগিব নেকি? কথাখিনি শুনাৰ পিছত চকুৰ পৰা চকুলো নিগৰি আহিছিল। ইতিমধ্যে মই দোকানৰ পৰা 1000 টকাৰ আটা আৰু ৰেচন ধাৰ লৈছিলোঁ, এই আশাত যে বাইদেৱে টকাখিনি দিলে মই আগৰ ঋণটো পৰিশোধ কৰি দিবলৈ পাৰিম। মই ভাবিছিলোঁ যে তেওঁ মোক বহুত ভাল কিবা এটা দিব। বাইদেউৰ ঘৰত প্ৰতিদিনে মই 5 ঘণ্টাকৈ কাম কৰিছিলোঁ, কিন্তু তেওঁ মোক মাত্ৰ 500 টকাহে দিলে।
এতিয়া এইবিলাক কথা ভাবি মই এতিয়া কান্দিবলৈ ধৰিছিলোঁ। মই তেওঁক ক'লোঁ যে বাইদেউ আপুনি মোক যেনে তেনে 1000 টকা দিয়ক। তেতিয়া তেওঁ ক'লে যে যা ইয়াৰ পৰা ওলাই যা, তই কৰা কষ্টতকৈ বেছি পইচা দিছোঁ মই। বহু কাতৰ অনুৰোধৰ অন্তত মোক আৰু 500 টকা তেওঁ দিলে, যিটো মই ৰেচনৰ দোকানৰ মালিকক দিবলৈ পাৰিছিলোঁ। মই এতিয়া দোকানীজনক সম্পূৰ্ণ টকাখিনি দি আদায় হোৱাৰ পাছত মই পুনৰ আটা বিচৰাত তেওঁ নাকচ কৰি দিলে। মই তোমাক আৰু ঋণ নিদিওঁ, এতিয়াই নগদ ধন দি তুমি বস্তু কিনি নিবা। তুমি ঋণ লৈ কাইলৈ যদি টকা নোপোৱা তেন্তে ক'ৰ পৰা দিবা? কান্দি কান্দি এতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ। মোৰ মনত পৰিবলৈ ধৰিলে যে প্ৰতি দেৱালীত মোৰ দাদাই দুখীয়াৰ মাজত ৰেচন বিতৰণ কৰে আৰু তেওঁলোকে বহুত আশীৰ্বাদ দিয়ে। মই ভাবিলোঁ যে ময়ো একে কামেই কৰা উচিত হ'ব। মই দাদাৰ সহায় লোৱা উচিত, হয়তো তেওঁ মোকো সহায় কৰিব। সেইকাৰণে ক'লা চাদৰ এখনেৰে মুখখন ঢাকি দাদাৰ ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। ধীৰাজ দাদাৰ ঘৰ এতিয়া দুমহলীয়া হৈ পৰিছিল। সি এতিয়া এজন ডাঙৰ ব্যৱসায়ী। সেই ৰাস্তাটো দেখি মোৰ অতীতলৈ মনত পৰি গৈছিল। গোটেই শৈশৱকালটো এইটো ৰাস্তাতে আমি খেলি ডাঙৰ হৈ পাৰ কৰিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ ল'ৰা ছোৱালী ভোকৰ বাবে মই এদিন আকৌ এই গলিলৈ আহিব লাগিব। নবুৱে মোক বিদায় দিওঁতে মোৰ কাণত ফুচফুচাই ক'লে যে এতিয়া আমাৰ মাৰ ঘৰৰ চিন্তা তোমাৰ হৃদয় আৰু মনৰ পৰা আঁতৰাই পেলোৱা। তেওঁ কৈছিল আমাৰো সন্তান আছে আৰু নিজৰো খৰচ আছে। তোমাৰ সকলো প্ৰয়োজন কেৱল ৰজতে পূৰণ কৰিবলৈ চেষ্টা কৰিব। এই কথাটো মই হৃদয়ত লৈ লৈছিলোঁ। সেইবাবে মই কেতিয়াও তালৈ একো বিচাৰি অহা নাছিলোঁ। মই তালৈ গ'লে নবু আচৰণ কেনেকুৱা হ'ব সেয়া মোৰ মনত স্পষ্টকৈ ভাহি আহিছে। তাই আমাক ষ্টীলৰ গিলাচত পানী দিছিল। ভাত চাহটো দূৰৰে কথা, তাই মাত্ৰ আমাক পানী দি সুধিবলৈ ধৰিলে, তুমি কেতিয়া যাবা? আমি ক'ৰবালৈ যাব লগা আছে। ময়ো ঘৰলৈ তেতিয়া উভতি আহোঁ। ৰজতে কেতিয়াও দাদাৰ ঘৰলৈ যোৱাই নাছিল। তেওঁ মাথো কয় তোমাৰ দাদাবোৰে মোক সন্মান নকৰে। মই কষ্ট কৰিছোঁ কিন্তু কাৰো পৰাতো একো বিচৰা নাই। তেওঁলোকৰ ইমান বাহাদুৰি কিহৰ? আৰু মোৰ কথা হ'ল যে য'ত মোৰ সন্মান নাই তাত মই ভৰিও দিব নালাগে। এতিয়া দাদা ধনী হৈ পৰিছিল। মোৰ দৰে দুখীয়া ভনীয়েকক লগ পালে তাৰ একেবাৰে ভাল নালাগিছিল। সেইকাৰণে মই তাৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন বুলি ভাবিবলৈ ধৰিছিলোঁ। উৎসৱ আহিল আৰু গ'ল, কিন্তু দাদাই কেতিয়াও আমাক লগ কৰিবলৈ নাহিল। মোৰ হাততো কেতিয়াও শাৰী এখনৰ বাবে 500 টকা এটা উপহাৰ দিয়া নাছিল। হয়তো তাৰ হেঁপাহবোৰ বহুত বাঢ়ি গৈছিল যে তাৰ হাতত ভনীয়েকক দিবলৈ টকা নাছিল। কিন্তু দাদাৰ অন্তৰত অকণো সহানুভূতি নাছিল। দাদাৰ ঘৰ পোৱাৰ লগে লগে মুখখন ঢাকি দিলোঁ, যাতে মোৰ মুখখন দেখাৰ পিছত মোৰ বৌৰ কপালৰ ভ্ৰু কোচ খাই নাযায়। কিন্তু মোক কেতিয়াও তাই নন্দেক বুলি নিদিব। দুৱাৰত সেইকাৰণে টোকৰ মাৰিলোঁ। মোৰ বৌৱে দুৱাৰখন খুলি দিলে। মই ক'লোঁ, বাইদেউ, পুণ্য মা আহিছে। ঘৰৰ ল'ৰা ছোৱালীবোৰে অনাহাৰে আছে। ভগৱানে আপোনাৰ ল'ৰা ছোৱালীক ভাল কৰিব, মাত্ৰ দালি আৰু চাউল দিয়ক। বৌৱে ক'লে, ইয়াৰ পৰা যা, আমি ইতিমধ্যে ৰেচন বিতৰণ কৰিলোঁ। মই ক'লোঁ, আপুনি এতিয়া ভগৱানৰ স্বাৰ্থত আমাক কিবা এটা দিয়ক, আপোনাৰ সন্তানৰ ভালৰ স্বাৰ্থত দিয়ক বাইদেউ। কিন্তু বৌৱে মোৰ মুখত দুৱাৰখন বন্ধ কৰি দিলে। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ লগত এনেকুৱা এটা ব্যৱহাৰ হ'ব বুলি। ঠিক তেনে মুহূৰ্ততে মোৰ দাদা নিজৰ গাড়ীৰে তাত উপস্থিত হৈছিলহি। মোৰ ভতিজা আৰু ভতিজীয়ে গাড়ীত বাৰ্গাৰ খাই আছিল আৰু নামি আধা খোৱা বাৰ্গাৰবোৰ জাবৰত পেলাই দিলে। তাৰ পাছত ঘৰৰ ভিতৰলৈ তেওঁলোক সোমাই গুচি গ'ল। ধীৰাজ দাদাই মোৰ সন্মুখত থিয় হওঁতে মই মুখৰ পৰা চাদৰখন আঁতৰাই দিছিলোঁ। হয়তো মোক দেখাৰ পিছত দাদাৰ হৃদয়খন চাগে গলি যাব, মোক সাৱটি ধৰিব। কিন্তু মোক দেখি সি আনফালেহে চাই ক'লে, কি হৈছে? মই ক'লোঁ, মোৰ ল'ৰা ছোৱালীবিলাক ভোকত আছে, মোক কিবা এটা খাবলৈ দিয়ক। সি তেতিয়া ক'লে যে তুমিচোন ভালেই আছা, কাম এটা বিচাৰি উলিওৱা। মই ক'লোঁ, দাদা, ল'ৰা ছোৱালীবোৰে অনাহাৰত আছে। ভগৱানৰ খাতিৰত আপোনাৰ ল'ৰা ছোৱালীবোৰ বাবে অনা কিবা এটা দিয়ক। সি তেতিয়া ক'লে যে মই ইতিমধ্যে দান দিছোঁ, এতিয়া মোৰ একোৱেই নাই। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল তেতিয়া, যেতিয়া দাদাই পকেটৰ পৰা চিগাৰেট এটা উলিয়াই মুখত ভৰাই ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এতিয়া জাবৰ দমত পেলাই থৈ দিয়া বাৰ্গাৰবোৰ তুলি লৈ চাদৰত মেৰিয়াই ল'লোঁ। চকুৰ পৰা চকুলো বৈ আহিছিল। তাৰ পৰা গৈ থাকোঁতে এনেকৈ কাৰোবাৰ লগত খুন্দা খালোঁ। বাৰ্গাৰবোৰ মোৰ হাতৰ পৰা মাটিত পৰি বোকাত মিহলি হৈ গৈছিল। সেইটো দেখি এতিয়া মোৰ বহুত খং উঠি গ'ল। মোৰ ল'ৰা ছোৱালীয়ে বালি আৰু বোকা থকা সেই বাৰ্গাৰবোৰ খাব নোৱাৰাৰ বাবে মোৰ এতিয়া কান্দিবলৈ মন গ'ল। মই মজিয়াত বহি বাৰ্গাৰবোৰ মেৰিয়াই ল'বলৈ ধৰিলোঁ। যেতিয়া এজন বন্ধুৱে মোৰ সন্মুখত বহিল, তেওঁ তেতিয়া ক'লে, তুমি মীৰা নহয় জানো? মই এতিয়া থতমত খাই তেওঁৰ ফালে চাবলৈ ধৰিলোঁ আৰু তাৰ পিছত লগে লগে থিয় হৈ গ'লোঁ। বাৰ্গাৰখিনি আকৌ চাদৰত মেৰিয়াই বেগেৰে খোজকাঢ়িবলৈ ধৰিলোঁ। মোৰ হৃদয়খন এতিয়া বৰ জোৰেৰে ধপধপাবলৈ ধৰিছিল। মই এতিয়া ভাবিছিলোঁ সি মোক চিনি নোপোৱা হ'লেই ভাল আছিল।
আকৌ এই গলিলৈ নাহিলেই ভাল হ'ব। কিন্তু এজন ব্যক্তিয়ে নিজৰ অতীতৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। ময়ো মোৰ অতীতৰ পৰা সাৰি যাব পৰা নাছিলোঁ। পলাবলৈ চেষ্টা কৰাৰ সময়তো মোৰ সন্মুখত থিয় হৈ আছিল মোৰ অতীতবিলাক। মই কান্দি কান্দি বেগেৰে খোজকাঢ়িবলৈ ধৰিলোঁ। ঘৰ পাবলৈ আধা ঘণ্টামান সময় লাগিল। দুৱাৰখন খুলি দিওঁতে মোৰ ল'ৰা ছোৱালীবোৰে ভোকাতুৰ চকুৰে মোৰ ফালে চাই আছিল। দাদাৰ ঘৰত জাবৰত পেলাই থৈ দিয়া সেই বাৰ্গাৰবোৰ উলিয়াই আনি দিলোঁ। মোৰ ভোকাতুৰ ল'ৰা ছোৱালীবোৰে সেইবোৰ খাবলৈ ধৰিছিল আৰু সেইবিলাক দৃশ্য দেখি এতিয়া মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিছিল। তেনে সময়তে সেই ব্যক্তিজনৰ মাতটো মোৰ কাণত প্ৰতিধ্বনিত হ'ল। মীৰা, তোমাৰ দাদা আৰু বৌৰ লগত এবাৰ কথা পাতিবা নেকি? মই তোমাক বহুত সুখী কৰি ৰাখিব পাৰিম তোমাৰ জীৱনত। মই ক'লোঁ, নাই, মই তেনেকুৱা একো কৰিব নোৱাৰোঁ। মই তোমাক কেতিয়াও কোনো আশা বা বিশ্বাস দিয়া নাছিলোঁ। তেওঁ ক'লে, মই কেতিয়া কৈছিলোঁ, কিন্তু মই তোমাৰ বাবে যিকোনো কাম কৰিবলৈ পাৰোঁ। তোমাৰ দাদাক টকা লাগে যদি মই টকা উপাৰ্জন কৰি দিম, কিন্তু তুমিও প্ৰতিশ্ৰুতি দিয়া তুমি যাতে মোৰ বাবে অপেক্ষা কৰি থাকিবা। কিন্তু মই না কৰিছিলোঁ। মই কোনো আশা বা আশ্বাস নিদিলোঁ। মোৰ দাদাক লৈ মই সদায় গৌৰৱ কৰিছিলোঁ। মোৰ দাদাই মোৰ বাবে যি সিদ্ধান্ত ল'ব সেয়াই মোৰ বাবে ভালেই হ'ব। নিৰঞ্জনে ক'লে, মই যাওঁ। 5 বছৰ পিছত মই আকৌ ঘূৰি আহিম। সম্ভৱ হ'লে মোৰ বাবে অপেক্ষা কৰিবা। এই বুলি কৈ সি মোৰ ঘৰৰ পৰা ওলাই গুচি গৈছিল। নিৰঞ্জন হ'ল আমাৰ চুবুৰীৰে। মাকে যেতিয়াই ভাল কিবা এটা খাদ্য বনাইছিল তেতিয়াই প্ৰায় আমাৰ ঘৰলৈ লৈ গৈছিল। সি দুৱাৰমুখত থিয় হৈ প্লেটখন মোৰ হাতত দিয়ে আৰু তাৰ মুখত হাঁহি বিৰিঙি উঠিছিল। যেতিয়া মই তাৰ হাতৰ পৰা প্লেটখন লৈ খালী পাত্ৰটো তাক ঘূৰাই দিওঁ তেতিয়া সি সদায় কয়, তুমি বহুত ভাল। মই আৰু তেতিয়া নাৰ্ভাছ হৈ দুৱাৰখন বন্ধ কৰি দিওঁ। প্ৰতিবাৰেই সি একেখিনি কথাকেই কৈছিল। ইয়াতকৈ বেছি আৰু সি একো কোৱা নাছিল। এবাৰ ধীৰাজ দাদাই নিৰঞ্জনক দেখি মোক সুধিছিল যে এইজন কোন? মই ক'লোঁ, সি আমাৰ চুবুৰীৰ কমলাখুৰীৰ পুতেক। দাদাই ক'লে, অহাবাৰ আহিলে দুৱাৰখন খুলি দিব নালাগে। দাদাৰ সেইটো সময়ত বহুত খং উঠিছিল। মোৰ এতিয়া সেইবিলাক দেখি বহুত ভয় লাগিবলৈ ধৰিছিল। ইয়াৰ পিছত ধীৰাজ দাদাই মোক ক'লে যে তেওঁ এজনী ছোৱালীক ভাল পায় আৰু তেওঁ তাইক বিয়া কৰাব বিচাৰে। তেওঁ নিজৰ পচন্দৰ ছোৱালীজনীক বিয়া কৰাই আনিলে। নবৌ আহিলে মোৰ জীৱনটো শান্তি আহিব বুলি মই ভাবিছিলোঁ, কিন্তু হয়তো মোৰ ভাগ্যত শান্তিয়েই নাছিল। নবৌৱে মোক ঘৰৰ সকলো কাম কাজ কৰিবলৈ বাধ্য কৰাইছিল আৰু ইফালে দাদাৰ পৰিৱৰ্তনে মোক একেবাৰে আচৰিত কৰি তুলিছিল। নবৌৱে কোৱা মতেই কৰি গৈছিল। এবাৰ নিৰঞ্জনে মোৰ বাবে পিঠা আনিছিল আৰু মই দুৱাৰখন খুলি দিলোঁ। সেই সময়ত নবৌৱে মোক বহুত গালি পাৰিবলৈ ধৰিছিল, আনকি মোৰ মুখত চৰো মাৰি দিছিল। দুচকুৰে সেইটো সময়ত মোৰ চকুলো ওলাই আহিল। দুৱাৰখন খুলি দিওঁতে সি সন্মুখত থিয় হৈ আছিল। মোৰ হাতৰ পৰা প্লেটখন লৈ তাৰ পিছত সি ক'লে, কি হৈছে? কোনোবাই তোমাক কিবা কৈছে নেকি? প্লেটখন হাতত লোৱাৰ লগে লগে নবৌৱে পিছফালৰ পৰা চিঞৰি ক'লে যে তেন্তে এই সকলোবোৰ আমাৰ সন্মুখত হৈ আছে। এই ল'ৰাটোৰ লগত তোমাৰ প্ৰেমৰ সম্পৰ্কৰ গঢ় লৈ উঠিছে। মই ক'লোঁ, তেনেকুৱা একো নহয় নবৌ। কিন্তু নবৌৱে ক'লে, এই সকলো কথা শুদ্ধকৈ মই বুজি পাইছোঁ। এতিয়া ধীৰাজ আহক, মই তোমালোক দুয়োৰে বাস্তৱতা তেওঁৰ আগত প্ৰকাশ কৰিম। এই কথা কৈ নবৌ ঘৰৰ পৰা ওলাই নিৰঞ্জনৰ ঘৰলৈ গ'ল। তাতে তাই মাকৰ লগত বৰ অভদ্ৰভাৱে কথা ক'লে। তোমাৰ ল'ৰাটোৱে আমাৰ মীৰাক নিজৰ প্ৰেমৰ জালত ফচাবলৈ চেষ্টা কৰিছে আৰু ভগৱানে জানে সি আৰু কিবিলাক কৰিছে। যদি তুমি তোমাৰ ল'ৰাটোক নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰা তেনেহ'লে মই গোটেই চুবুৰীটোত তোমালোকৰ বদনাম কৰি দিম। সেইবোৰ শুনি নিৰঞ্জনৰ মাকে দুই চৰ মাৰিলে। নিৰঞ্জনে কৈ আছিল, মই তেনেকুৱা একো কামেই কৰা নাছিলোঁ। এই মহিলাগৰাকীয়ে সকলোবিলাক মিছা কথা কৈছে। তেতিয়া নিৰঞ্জনক মাকে ক'লে, তুমি আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাবা। ইয়াৰ পাছত আৰু তেওঁ আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিলে। সেয়াই আছিল। সি এবাৰ আহিছিল, মই ছাদত তেতিয়া কাপোৰ মেলি আছিলোঁ। তেওঁ ক'লে, মাত্ৰ মোৰ বাবে অপেক্ষা কৰিবা। মোক মাত্ৰ 5 বছৰ সময় লাগিব। মই তোমাক এই পৰিস্থিতিৰ পৰা উলিয়াই লৈ আনিম। কিন্তু মই তেওঁৰ বাবে অপেক্ষা কৰা নাছিলোঁ। মোৰ ভয় হৈছিল যে মই মোৰ দাদাৰ দৃষ্টিত বেয়া হৈ যাব পাৰোঁ। কিন্তু যেতিয়া মোৰ দাদাই ৰজতৰ লগত বিয়াবোৰ ঠিক কৰিলে তেতিয়া মই নিৰঞ্জনক বহুত মিছ কৰিছিলোঁ। কাৰণটো হ'ল ৰজত চকীদাৰ আছিল। বাংলোৰৰ বাহিৰত চকীদাৰ হিচাপে কাম কৰিছিল আৰু নবৌৰ জোৰত দাদাই তেওঁৰ লগত মোৰ বিয়াখন ঠিক কৰি দিলে। মোৰ না কৰাৰ অধিকাৰ নাছিল, কিন্তু না কৰা হ'লে নবৌৱে মোক নানা ধৰণৰ অভিযোগ দিলেহেঁতেন। বিয়া হোৱাৰ পিছত মই মোৰ ভাগ্যকে মানি লৈ আনন্দ মনেৰে সময় কটালোঁ ৰজতৰ লগত। কিন্তু আমি বহুত কম সময়ৰ বাবেহে লগ হ'বলৈ পাইছিলোঁ। কিয় জানো আজি হঠাতে নিৰঞ্জনৰ লগত মুখামুখি হ'লোঁ। ইমান বছৰৰ মূৰত মোক দেখি তেওঁ নিশ্চয় বৰ সুখী হৈছিল, কাৰণ মইহে তেওঁক নাকচ কৰিছিলোঁ। আৰু আজি মোৰ এই অৱস্থা দেখি তেওঁ কৈছিল যে মই তোমাক বহুত সুখী কৰি ৰাখিবলৈ পাৰিম।
মই তোমাৰ বাবে ডুবাইলৈ যাম, বহুত টকা পইচা উপাৰ্জন কৰিম। হয়তো এতিয়ালৈকে সি নিশ্চয় সকলোবিলাক পাহৰি গৈছে। মোৰ 4টা সন্তানৰ সৈতে মই এতিয়া অসহায় জীৱন যাপন কৰি আছিলোঁ। বাৰু মই ভাবি আছিলোঁ এতিয়া মই কি কৰিম। দাদাৰ ঘৰখনৰ পৰা মই সম্পূৰ্ণৰূপে খালী হাতে উভতি আহিছিলোঁ। তাৰ বাবে তাৰ ভনীয়েকে কি ত্যাগ কৰিলে সেয়াও সি এবাৰ ভাবি নাচালে। কিন্তু আজিলৈকে দাদাই মোৰ লগত যিখিনি কৰি গৈছিল কেতিয়াও মই তাক গালি দিবলৈ বিচৰা নাছিলোঁ। মোৰ মা দেউতাৰ ভাগকণো মোক নিদিলে, সকলো তাৰ বুলি কৈ সি লৈ লৈছিল। মা দেউতাই এৰি যোৱা সম্পত্তিটো সি উপাৰ্জন কৰা ধন বুলি ক'লে, যেন মই তাৰ ভনীয়েকেই নহয়। এইবিলাক কথা ভাবি থাকোঁতে কোনোবাই দুৱাৰত টোকৰ মাৰিলে। দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত নিৰঞ্জন থিয় হৈ আছিল। তেওঁক দেখি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তেওঁ ক'লে, মোক ভিতৰলৈ আহিবলৈ নিদিয়া নেকি? মই ক'লোঁ, নাই, মোৰ স্বামী এতিয়া জীয়াই থকা নাই আৰু মই কোনো অচিনাকি মানুহক ঘৰত সোমাবলৈ নিদিওঁ, নহ'লে ওচৰ চুবুৰীয়াই জীৱনটো মোৰ একেবাৰে কঠিন কৰি তুলিব। মাথো মোৰ স্বামীৰ এই ছালখনেই আছে য'ত মই মোৰ মূৰটো লুকুৱাই আছোঁ। গতিকে তুমি এতিয়া ইয়াৰ পৰা যাবলৈ পাৰা। তাৰ পৰাই সি উভতি গুচি গ'ল। কিন্তু পিছদিনা সি আকৌ দুৱাৰত টোকৰ মাৰিলহি। দুৱাৰখন খুলি দিওঁতে দেখিলোঁ যে নিৰঞ্জন ঘৰৰ বাহিৰত থিয় হৈ আছিল। তেওঁৰ হাতত কেইবাটাও বেগ আছিল, যিবোৰ তেওঁ মোৰ দুৱাৰৰ ওচৰত থৈ দিলে। তেওঁ ক'লে, এইবোৰত কিছুমান খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় বস্তু আছে, তুমি ৰাখা। মই ক'লোঁ, নাই, মোক একো নালাগে, মোক ভগৱানে সকলো দিছে। মই এতিয়া তোমাৰ পৰা একো বস্তু ল'বলৈ নিবিচাৰোঁ। তেওঁ ক'লে, মই সকলো জানো, তুমি ৰাখিলে মই সুখী হ'ম। ইয়াত সকলো আছিল, আটা, মচুৰ দাইল, চাউল, চেনি আৰু ঘৰৰ সকলো প্ৰয়োজনীয় বস্তু। আজি মোৰ ল'ৰা ছোৱালীকেইটাই মনৰ সন্তুষ্টিৰে পেট ভৰাই খাবলৈ পাইছিল। খোৱাৰ পাছত হাতখন দাঙি আমাক খাদ্য দিয়া মানুহজন নিৰঞ্জনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে তেওঁৰ জীৱিকাৰ উপাৰ্জন বৃদ্ধি কৰক। কিছুদিনৰ পিছত তেওঁ এনেকৈ আকৌ আহিল। দুৱাৰৰ বাহিৰত থিয় হৈ আছিল, ভিতৰলৈ অহা নাছিল। তেওঁ ক'লে, তুমি মোক এই কামৰ বাবে যোগ্য কৰি তুলিলা। মই তোমাক আৰু তোমাৰ সন্তানক সহায় কৰিবলৈ বিচাৰোঁ। মই সুধিলোঁ, তোমাৰ পত্নীয়ে তোমাক এই কাম কৰিবলৈ অনুমতি দিবনে? মোৰ কথাত তেওঁ অলপ মিচিকাই হাঁহি ক'লে, মই বিয়াই কৰোৱা নাই। যদিহে তুমি মোৰ লগত বিয়াখন পাতা, তেনেহ'লে তুমি মোৰ পত্নী হ'বা আৰু ল'ৰাকেইটাই দেউতাকৰ এটা নাম পাব। মই তোমাক বহুত সুখী কৰি ৰাখিব পাৰিম জীৱনত, মীৰা। মোৰ চকুৰ পৰা এতিয়া চকুলো বৈ আহিবলৈ ধৰিলে। মই এতিয়া ভাবিলোঁ, মইনো কিয় অস্বীকাৰ কৰিম। মোক এইটো সময়ত সঁচাকৈ এটা সহায়ৰ প্ৰয়োজন আছিল। দীপাৱলীৰ এদিন আগত আমাৰ বিয়া হৈছিল আৰু তেওঁ মোক আৰু মোৰ সন্তানক নিজৰ ঘৰলৈ বুলি লৈ গৈ। তেওঁৰ ঘৰটো তেতিয়াও মোৰ দাদাৰ ঘৰৰ কাষতে আছিল। যেতিয়া মোৰ দাদা বৌয়ে এই কথাটো গম পালে বুলি মই জানিলোঁ, তেতিয়া মোৰ বহুত ভাল লাগি গৈছিল। আৰু এতিয়া এনেকৈ দেখাৰ পিছত দাদা বৌয়ে মোক আকৌ ঠাট্টা মস্কৰা কৰিবলৈ ধৰিছিল। তেওঁ তেতিয়া ক'লে যে মই জানিছিলোঁ যে তুমি মতাৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰা। কিন্তু এইবাৰ মই কোনো উত্তৰ দিয়া নাছিলোঁ, বৰঞ্চ নিৰঞ্জনেহে উত্তৰ দিলে। তেওঁ তেতিয়া ক'লে যে ককাইক আৰু নবৌক যেতিয়া এনেকুৱা হয়, তেতিয়া এগৰাকী মহিলাই এনে পদক্ষেপ ল'বলৈ বাধ্য হৈ পৰে। তাই তেতিয়া ভিতৰলৈ সোমাই গ'ল। সময়বিলাক এতিয়া এনেকৈ পাৰ হ'বলৈ ধৰিলে। কিন্তু এদিন দাদাৰ ঘৰৰ পৰা কন্দাৰ এটা শব্দ আহিল। তাৰ মাতটো শুনি মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাবলৈ ধৰিছিল। কোটি কোটি টকা বিনিয়োগ কৰা তাৰ কাৰখানাটো জ্বলি গৈছিল আৰু এতিয়া সম্পূৰ্ণৰূপে সি ঋণত ডুব গৈছিল। বহুতে নিজৰ টকা ঘূৰাই বিচাৰি আহিবলৈ ধৰিলে। অৱশেষত তেওঁলোকৰ এনেকুৱা অৱস্থা হ'ল যে তেওঁলোকৰ নিজৰ ঘৰটো বিক্ৰী কৰিবলগীয়া হৈছিল। মোৰ দাদা বৌ এতিয়া ৰাজপথলৈ ওলাই আহিল। এতিয়া ঈশ্বৰৰ ন্যায় বুলি মই ধন্যবাদ মানিছিলোঁ। তেওঁ আমাক এটা মুহূৰ্ততে এখন ৰাজ্য দিয়ে আৰু পিছ মুহূৰ্ততে সকলো কাঢ়ি নিবলৈ পাৰে। সেইবাবে ঈশ্বৰে দিয়া ধন সম্পত্তিক লৈ কেতিয়াও গৌৰৱ কৰা উচিত নহয়। মোৰ দাদাই ভাল কাম কৰা নাছিল। মোৰ অধিকাৰ কাঢ়ি লৈ মোক আওকাণ কৰিলে। গতিকে ঈশ্বৰে তেওঁৰ পৰা এতিয়া সকলো কাঢ়ি লৈ গৈছিল। এতিয়া মোৰ জীৱনত সকলো আছিল, ঘৰ, গাড়ী, মোৰ ল'ৰা ছোৱালীবোৰ ভাল এখন স্কুলত পঢ়িছিল। ভগৱানে মোৰ ধৈৰ্যৰ পুৰস্কাৰ নিৰঞ্জনৰ ৰূপত দিছিল। এতিয়া দাদাহঁত ভাড়াঘৰত থাকে আৰু তাৰ সন্তানে তাৰ পৰা বিভিন্ন দাবী উত্থাপন কৰিছিল। আগতে যিবিলাক বস্তু খাবলৈ পাইছিল সেইবিলাক বস্তু এতিয়া বিচাৰিবলৈ ধৰিছিল। কাৰণটো হ'ল সিহঁতে সেইবিলাকৰ প্ৰতি একেবাৰে অভ্যস্ত হৈ পৰিছিল। কিন্তু তেওঁলোকৰ এতিয়া দেউতাকৰ হাতত ইমান টকা নাছিল যে তেওঁলোকক সকলো বস্তু আনি দিবলৈ পাৰিব। কিন্তু মই তাৰ ভনীয়েক হয়, মোৰ হৃদয় তাৰ দৰে কঠিন নাছিল। মই প্ৰতিমাহে তাৰ হাতত অলপ টকা দিছিলোঁ, যাতে সি কেতিয়াও কাৰোবাৰ দুৱাৰত ল'ৰা ছোৱালীৰ বাবে শুকান ৰুটিৰ বাবে যাব নালাগে। আপোনালোক সকলোকে অনুৰোধ জনাওঁ, অনুগ্ৰহ কৰি নিজৰ পৰিয়ালৰ লগত সদায় ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অনুগ্ৰহ কৰি নিজৰ ভাই ভণ্টীৰ লগত সদায় মৰমেৰে থাকিবলৈ ধৰক। যদি তেওঁলোক বিধৱা বা অসহায় হয়,
তেন্তে তেওঁলোকক এৰি কেতিয়াও দূৰলৈ নাযাব। তেওঁলোকৰ লগত মৰম আৰু সহানুভূতিৰে ব্যৱহাৰ কৰক, কাৰণ প্ৰতিগৰাকী ভগ্নীৰ জীৱনত নিৰঞ্জনৰ দৰে যে মানুহ আহিব সেইটো প্ৰয়োজনীয় নহয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।